আপুনি কান্দি আছে? নাই বিনয়, মোৰ কথাবোৰ ভাবি কিবা দুখ লাগিছে। কি কথা বৌ? অৱশেষত সেই দিনটো আহি পালে বিনয়। দিন? কোনটো দিন বৌ? মই এখন ঘৰ এৰি যাবৰ হ'ল। ককাই অনুমতি দিলে মই যাবগৈ লাগিব। ৰ'বচোন বৌ, ঘৰখন এৰি থৈ যোৱা কথাটো নাভাবিব। ককাই কথাবোৰ জানক, সেইটো ময়ো বিচাৰোঁ, কিন্তু ঘৰখন এনেকৈ এৰি থৈ যোৱাটো মই কেতিয়াও নিবিচাৰোঁ। আপুনি এইখন ঘৰ এৰি থৈ গুচি গ'লে ঘৰখনৰ যে কি অৱস্থা হ'ব, সেই কথাটো ভাবিলেই কিবা বেয়া লাগে। একো নহয় বিনা, মই নাথাকোঁতে যেনেকুৱা আছিল সকলো তেনেকৈ চলি থাকিব। সময় কেতিয়াও স্থবিৰ নহয়, কোনো কাৰোৰে বাবে ৰৈ নাথাকে, সকলো আগুৱাই গৈ থাকিব। তথাপিও বৌ, আপুনি নাথাকিলে ঘৰখন উকা উকা লাগিব। মোৰতো এনেকুৱা লাগে যেন বৌ, বতাহ ধুমুহা গাজনি অহাৰ পাছত যেনেকৈ সকলোবোৰ তছনছ হৈ যোৱাৰ পাছত এটা নতুন পৰিৱেশৰ সৃষ্টি হয়, আমাৰ ঘৰখনৰো এই ধুমুহাজাকৰ পিছত এটা নতুন দিনৰ আৰম্ভণি হ'ব বৌ। কি হৈছে ভালকৈ কোৱাচোন। কি হ'ব আৰু, মই ককাক কথাখিনি প্ৰায় কৈছোৱে। কি? মই ককাক ক'বলগীয়া কথাখিনি কাগজ এখনত লিখি দি থৈ আহিছোঁ। তাৰমানে তুমি মোক এই ভাল খবৰটো দিবলৈকে ইয়ালৈ মাতিছা? নহয়, মোৰ তোমাৰ লগত অন্য এটা কথা আছে কাৰণেই তোমাক ইয়ালৈ মাতিছোঁ। শ্ৰুতি, মই আজিয়ে মুম্বাইলৈ যামগৈ। মুম্বাইলৈ? আৰে, ককাই যদি কথাখিনি গম পাইছেই, তেতিয়াহ'লে তুমি মুম্বাইলৈ যোৱাৰ কি দৰকাৰ? মই ককাক ভালদৰে জানো। তেওঁ এতিয়ালৈকে মই লিখা কথাখিনি পঢ়া নাই। যদি তেওঁ এই কথাবোৰ গম পায়, তেতিয়াহ'লে মই আৰু এনেকৈ থাকিব নোৱাৰো। ককাই এইবোৰ কথা ইমান সহজে নলয়। ঘৰখনৰ পৰিৱেশেই সলনি হৈ যাব। আচলতে মই ককাক এইবোৰ কথা এনেকৈ ক'ব বিচৰা নাছিলো, কিন্তু অৰুন্ধতীৰ কাৰণে ককাক কথাবিলাক এনেকৈ ক'ব লগা হ'ল। যি হৈছে ভালেই হৈছে। তুমি কথাটো বুজা নাই শ্ৰুতি। মই ককাক ভালদৰে জানো। তেওঁ ভালত বহুত ভাল, কিন্তু তেওঁ যিকোনো কথা এনেই সহ্য নকৰে। আৰু কিছু সময় চাই লওঁ। যদি পৰিস্থিতিটো ঠিক নহয়, তেতিয়াহ'লে ইমিডিয়েটলি মই মুম্বাইৰ টিকেট বুক কৰি যামগৈ। তাত গৈ মই দুদিনমান ফোনটো ছুইচ অফ কৰি থ'ম। মই জানো কথাখিনি শুনি আপোনাৰ মনত দুখ লাগিছে, কিন্তু মোৰ উপায় নাই। কেনেকৈ এইবোৰ বন্ধ কৰিব পাৰিম একো ধৰিব পৰা নাই। আপুনি কথাখিনি বুক কৈ ভালে কৰিলে। বাবাৰ প্ৰতি থকা মৰমখিনিয়ে মোৰ চকুৰ আগত এনে এখন আৱৰণ ধৰি ৰাখিছিল, য'ত তাৰ এই বেয়া গুণবোৰ কোনোদিনে দেখা নাছিলোঁ। মই কোনোদিন কল্পনাই কৰিব পৰা নাছিলোঁ যে মোৰ নাতিটোৱে এনেকুৱা কৰিব। মদ খাব, থানাত থাকিব, মোৰ অজ্ঞতে কোনোবা ছোৱালীক লগত লৈ শ্বিলঙলৈ যাব। মোৰ মন ভাল লগাবলৈহে এজনী ছোৱালীক বিয়া কৰাব। আজি মোৰ চকুৰ সন্মুখৰ পৰা আৱৰণখন আঁতৰাই আপুনি মোক আচল মানুহটো দেখুৱালে। আপোনাক বহুত ধন্যবাদ। আপুনি মোক যি সহায় কৰিলে, মই জীয়াই থকা দিনকেইটাত সেই সহায় কেতিয়াও নাপাহৰোঁ। জীয়াই থাকিম কেইটা দিন। আজি কথাবোৰ গম পালো যেতিয়া নাতিটোক সলাব পাৰিম বুলি নাভাবো। ইমান দিনে যিহেতু সি সলনি নহল, দুখ লাগিছে অৰুন্ধতীৰ কথা ভাবি। বেচেৰীৰ কপালখন সঁচাকৈয়ে বেয়া। পুনৰবাৰ ছোৱালীজনী দুৰ্ভগীয়া হল। হয়, আজি আপোনাৰ যি অৱস্থা মোৰো একেই। এজনী ছোৱালী, তাইৰ জীৱনটো কৰিবলৈ কিমান কষ্ট কৰিছিলোঁ, কিন্তু তাই মোৰ উদ্দেশ্যত নগ'ল। এতিয়া মাক বুলি ভবাটোতো দূৰৰে কথা, মানুহ বুলি নেভাবে।
মই এতিয়া গৈ থাকো কিবা যদি দুখ দিছো মোক ক্ষমা কৰিব নাই নাই সঁচা কথাবোৰ আচলতে এনেকুৱাই সহ্যটো কৰিবই লাগিব উপায় নাই সহ্য কৰা বৰ টান যাওক দেউতা আপুনি কলৈ গৈছিল দেউতা আপোনাৰ কি হৈছে ময়ো ভাবিছো তোমাৰ দৰে কিছুদিন আঁতৰি থাকো তুমি মুম্বাইলৈ যাব বিচাৰিছা তাত মোৰ কোনো আপত্তি নাই কিন্তু মই ভাবো আমি কিছু সময় চোৱাটো উচিত হ'ব কেনেবাকৈ যদি পৰিস্থিতিটো ভাল যেন দেখো তেতিয়াহ'লে মুম্বাই নগলেও হ'ব মই বুজি পাইছো তুমি ককাৰ পৰা আঁতৰি থাকিবৰ কাৰণে মুম্বাইলৈ যাব বিচাৰিছা অঁ যেতিয়ালৈকে পৰিৱেশ পৰিস্থিতি ঠিক নহয় তেতিয়ালৈকে মই নাহোঁ তোমাৰ বাহিৰে মই আন কাৰো লগতে যোগাযোগ নাৰাখোঁ নালাগে তুমি মুম্বাই যাব তুমি আমাৰ ঘৰত থাকা মই দেউতাৰ পৰা পাৰ্মিশ্যন ল'ম তুমি যেতিয়ালৈ ইচ্ছা কৰা তেতিয়ালৈ আমাৰ ঘৰত থাকিব পাৰিবা ইয়াতে থাকি পৰিস্থিতিৰ বুজ লৈ থাকিবা যদি দেখিছা পৰিস্থিতি বেছি বেয়া তেতিয়াতো উপায় নাই মুম্বাই যাবই লাগিব নাই নাই মই গুৱাহাটীত থাকিলে ককাই গম পাবই কাৰণ মই ককাক লিখি দিয়া কথাখিনিত তোমাৰ নামটোও আছে তোমাক বিচাৰি যে ককাই তোমালোকৰ ঘৰ ওলাবহি সেইটোও খাটাং তোমাৰ ককা কি আমাৰ ঘৰলৈ আহিব অঁ সেইকাৰণেতো তোমাক কথা পাতিবলৈ ইয়ালৈ মাতিছো কোন সময়ত ককা তোমালোকৰ ঘৰলৈ যায় একো ঠিক নাই মোৰ জীৱনটো মানে সকলো মিছা যি ভাবিলো যি কৰিলো সকলো ফুটুকাৰ ফেন হ'ল মোৰ নাতি হৈ সি এনেকুৱা কৰিব পাৰে মই যদি মোৰ ঘৰখনৰ মানুহক সঠিক পথলৈ আনিব নোৱাৰো মই আনৰ কথা ভাবি কি লাভ নাই এইবোৰ সকলো মিছা এনেই ওৰে জীৱনটো কিছুমান মিছা আশা মিছা সপোনৰ বুকুত বান্ধি কঢ়িয়াই ফুৰিলো এতিয়া সকলো মায়ামোহ ত্যাগ কৰাৰ সময় আহিব দেউতা আহিলে দেউতা আপুনি কলৈ গৈছিল দেউতা আপোনাৰ কি হৈছে মোক যাবলৈ দে মোৰ একো হোৱা নাই মই যাব পাৰিম দেউতা আপোনাৰ গাটো বেছিকৈ বেয়া কৰিছে নেকি কি হ'ল দেউতা আপুনি মুখেৰে একো নামাতিছে একো হোৱা নাই মোৰ বিনয় দেউতাৰ ভৰিকেইটা ভালদৰে মালিচ কৰি দিয়াচোন ককা বোৱাৰী তুমি অলপ মোৰ ওচৰতে থাকাচোন দেউতা ডাক্তৰক মাতো নেকি
ডাক্তৰক মাতি নোৱাৰো মোক কিয় কষ্ট দিয় মই নোৱাৰো কি লৈ জীয়াই থাকিম হ'ব আৰু দে জীৱনত যি কৰিছিলো সকলো অথলে গ'ল এতিয়া আৰু মৰাহে ভাল আপুনি এইবোৰ কি কথা কৈ আছে দেউতা অকণমান মনে মনে থাককচোন বৰ্ণৱ মই এটা কথা ভাবিছো কি ময়ো মুম্বাইলৈ গুচি যাম তুমি তুমি মুম্বাইত থাকিলে মই ইয়াত কি কৰিম মোলৈও টিকেট কৰিবা তোমাৰ ককাই আমাৰ ঘৰলৈ আহি যিকোনো কথা কৈ দিব পাৰে মই সেইবোৰ ভাল নাপাওঁ গতিকে ময়ো ভাবিছো তোমাৰ দৰে কিছুদিন আঁতৰি থাকো তুমি মুম্বাইলৈ যাব বিচাৰিছা তাত মোৰ কোনো আপত্তি নাই কিন্তু মই ভাবো আমি কিছু সময় চোৱাটো উচিত হ'ব কেনেবাকৈ যদি পৰিস্থিতিটো ভাল যেন দেখো তেতিয়াহ'লে মুম্বাই নগ'লেও হ'ব মোৰ মতে আমি এইবোৰ এনেই ভাবিছো কি ঠিক ককাই মানি ল'বও পাৰে কিন্তু কেনেকৈ প্ৰথমতে অৰুন্ধতীক বিয়া কৰোৱা কথাটো লৈ ককাই আপত্তি কৰিছিল নেকি যদি মই এই বিয়াত বহো তেতিয়াহ'লে মই অৰুন্ধতীৰ লগতহে বিয়াত বহো নাই নাই এইটো অসম্ভৱ জানি বুজি তোক মই এনেকুৱা এটা কাম কৰিবলৈ কেতিয়াও দিব নোৱাৰো কিন্তু কিয় ককা মই তোমাৰ প্ৰত্যেকটো কথাই আখৰে আখৰে পালন কৰোঁ আৰু তুমি মোৰ এই অনুৰোধটো ৰাখিব নোৱাৰিবানে কিয় চা বাবা হঠাতে তোৰ ছোৱালী এজনীক ভাল লাগিব পাৰে সেইবুলি সেই ছোৱালীজনীক বিয়া কৰাৰ কথা তই ভাবিব নালাগিছিল এগৰাকী বোৱাৰীৰ ওপৰত এখন ঘৰৰ বহুতো দায়িত্ব থাকে তেনেস্থলত সেই সেইবোৰ মই ছোৱালীজনী বুজি পাওঁ সেইবাবেই কৈছোঁ তোমালোকে মোক ভুল নুবুজিবা আৰু বেয়াও নাপাবা মোক মোৰ মতে কৰিব দিয়া আৰু তোমালোকে যদি সঁচাকৈ মই সুখত থকাটো বিচাৰা তেনেহ'লে প্লিজ মোক বাধা নিদিবা আচলতে মই তেনে এজনী ছোৱালীৰ লগত জীৱনটো সুখেৰে পাৰ কৰিব পাৰিম নে নাই মোৰ মনৰ জোৰ কিমান সেয়াহে জুখি চাইছিল কিন্তু এতিয়া সেইবোৰ কথা মনত পেলাই হয়তো ককাই আপত্তি কৰিবও পাৰে জেঠাই ফোন কৰিছে ঘৰত কথাবোৰ গম পালে চাগে ফোনটো ৰিচিভ কিয় নকৰা ঘৰত বা কি পৰিস্থিতি হৈছে আগতে ফোনটোতো ৰিচিভ কৰা তুমি ভবাটো নহ'বও পাৰে হেল্ল' জেঠাই ক'ত আছ তই বাহিৰত আছো জেঠাই এনে ওলাই আহিছিলো ককাৰ গা ভাল নহয় তই সোনকালে ঘৰলৈকে আহ সদায় তেওঁৰ গা বেয়া হ'লে তহঁত মতা মানুহ এটাও ঘৰত নাথাক কি ককাৰ গা বেয়া কি হ'ল ককাৰ সেইবোৰ মই গম নাপাওঁ কথাবোৰ ভালদৰে কোৱা নাই নহয় তই বাৰু সোনকালে আহচোন ঠিক আছে মই ঘৰলৈ গৈ আছো ককাৰ গা বেয়া আই এম চিয়ৰ কথাখিনি পঢ়াৰ পাছত ককাৰ এনেকুৱা হৈছে তেনেকুৱা নহ'বও পাৰে ককাৰ আগতেও গা ভাল নাছিল মই তোমাক ড্ৰপ কৰি ঘৰলৈ যাব লাগিব ব'লা মোৰ মনৰ ভিতৰত যি টুকুৰা ঘাঁ হৈছে সেই ঘাঁ টুকুৰা কেঞ্চাৰ বেমাৰতকৈ মাৰাত্মক কোনো চিকিৎসাই সেই বেমাৰ ভাল কৰাটো সম্ভৱ নহয় আপোনাৰ মনৰ কি বেমাৰ হৈছে কওক দেউতা জীৱনে মোক আকৌ এবাৰ ৰোগীয়া কৰিলে দেউতা ক'ত আছে ভিতৰত তোমালোক ইয়াত যে ভিতৰত তোমাৰ বোৱাৰীয়ে দেউতাৰ লগত কথা পাতিছে মিটিং মাৰিছে আমি থাকিলে অসুবিধা হয় কাৰণে আমাক কোঠাটোৰ পৰা উলিয়াই পঠিয়াইছে মই কৈছো নহয় কোনো ডাক্তৰলৈ ফোন কৰিব নালাগে দেহৰ বেমাৰ ডাক্তৰে ভাল কৰিব পাৰিব কিন্তু মনৰ ভিতৰৰ বেমাৰ কেনেকৈ ভাল কৰিব নোৱাৰে মোৰ মনৰ ভিতৰত যি টুকুৰা ঘাঁ হৈছে সেই ঘাঁ টুকুৰা কেঞ্চাৰ বেমাৰতকৈ মাৰাত্মক কোনো চিকিৎসাই সেই বেমাৰ ভাল কৰাটো সম্ভৱ নহয় আপোনাৰ মনৰ কি বেমাৰ হৈছে কওক দেউতা জীৱনে মোক আকৌ এবাৰ ৰোগীয়া কৰিলে সময়ৰ ওচৰত পুনৰবাৰ হাৰি গলো এনেকুৱা কথা কিয় কৈছে দেউতা আপোনাৰ কি কথাত মন বেয়া লাগিছে মোক কওক বোৱাৰী ককা অৰুন্ধতীৰ লগত মই অকণমান কথা পাতিম গায়ত্ৰী দেউতা বিনয়
তহঁত অলপ বাহিৰলৈ যাচোন। কথা পাতি শেষ নোহোৱালৈকে প্ৰান্তৰ আৰু বাবাক ভিতৰলৈ আহিবলৈ নিদিবি। হ'ব দেউতা। বোৱাৰী, ককা তুমি মোৰ ওচৰতে বহাচোন। দেউতাই অৰুন্ধতীৰ লগত কথা পাতিবৰ বাবে মোক কোঠাটোৰ পৰা ওলাই আহিবলৈ ক'লে। কিনো কথা হ'ব পাৰে যিটো মই শুনিব নালাগে? কি হৈছে দেউতাৰ? মোতকৈ মানে অৰুন্ধতীহে বেছি বিশ্বাসী হ'ল। হেৰা, দেউতাৰ গা বেয়া বুলি ফোন কৰিলে যে, দেউতা ক'ত আছে? ভিতৰত। তোমালোক ইয়াত যে? ভিতৰত তোমাৰ বোৱাৰীয়ে দেউতাৰ লগত কথা পাতিছে, মিটিং মাৰিছে। আমি থাকিলে অসুবিধা হয় কাৰণে আমাক কোঠাটোৰ পৰা উলিয়াই পঠিয়াইছে। ডক্টৰক ফোন কৰিছিলা? নাই কৰা। কৰিম বুলি ভাবিছিলো, দেউতাই মানা কৰিছে। ইমানকৈ সুধিলো কিনো হৈছে, নকয়। কলৈ গৈছিল, কাক লগ পাই আহিছে সেয়াও নকয়। এতিয়া মৰমৰ নাতি বোৱাৰীয়ে জোৰ কৰি ডাক্তৰৰ ওচৰলৈ নিলেহে নিয়া। ৰ'বা, তেনেকৈ থাকিলে নহ'ব। মই ডক্টৰ গোস্বামীক ফোন এটা কৰোঁ। নকৰিবা, দেউতাই মানা কৰিছে। ডাক্তৰ আহিলে ওলোটাই দেউতাই তোমাকহে বেয়া পাব। জেঠাই